নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অবভিয়াসলি পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে অনুশীলনী 2 ৰেটো লৈ আহিছো ভিডিওটো মনোযোগেৰে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা তো আহা আজিৰ ভিডিওটো আমি আৰম্ভ কৰো অনুশীলনী 2 ৰে 1 নম্বৰৰ ফটো লৈছো মই কি কৰিব আছে তলৰ সংখ্যাবোৰ বিস্তাৰ কৰিব আছে তো বিস্তাৰ কৰাৰ আগতে এটা কথা কৈ লওঁ পঞ্চম শ্ৰেণীৰ ছাত্ৰছাত্ৰীসকলৰ বাবে ভিডিওৰ কিছুমান লিংক মই ডেসক্ৰিপচনত দি দিম আগতে কৰা ভিডিও আছে বহুত তো তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা এতিয়া আহা এই গণিতটো আমি কেনেকৈ কৰো চাও এটো কি দিছে 5840 তো ইয়াক কি কৰিব লাগিব বিস্তাৰ কৰিব লাগিব 5840 আৰু 0 নালাগে এতে 4 মানে 140 তো এটো কি হ'ব 5005 পূৰণ 1000 বুজি পাইছা নে 1000 মানে কি 1000 একৰ বেছি 53 যোগ 8 পূৰণ 100 মানে কি 100 যোগ 4 পূৰণ 10 মানে 10 তো কিমান পাবা এটো 5 ৰ লগত 1000 পূৰণ কৰিলে 5000 8 ৰ লগত 100 পূৰণ কৰিলে 800 যোগ 4 ৰ লগত 10 পূৰণ কৰিলে 40 তো এনেদৰে বিস্তাৰ কৰিব পাৰিবা আৰু এটা মই কৰি দিছো চাবা 1 নম্বৰটো দিছে কি 1,03,456 হয়নে 3,456 এটো কি কৰিবা 1,00,000 একক দশক শতক হাজাৰ অযুত এটো হয়না 0 অযুত তাৰ পিছত কি হ'ব 3,400 5 10 আৰু কি 6 হয়নে 5 10 আৰু 6 6 টো মই ইয়াত তলত লিখিছো এটো 5 10 6 এতিয়া ইয়াত কি লিখিবা একৰ পিঠিত কেইটা শূন্য হ'ব একক দশক শতক হাজাৰ অযুত লাখ এটা দুটা তিনটা চাৰিটা পাঁচটা তো একৰ পিঠিত পাঁচটা শূন্য 1 লাখ মানে যোগ 0 পূৰণ একৰ পিঠিত 4টা হ'ব এবাৰ যোগ 3 পূৰণ একৰ পিঠিত 3টা এবাৰ যোগ 4 পূৰণ একৰ পিঠিত 2টা আৰু এটো 6 টো আছে এটো কি হ'ব 6 1 আসলতে এটো 6 একক এটো একক 6 পূৰণ 1 হয়নে এতিয়া এটো 1 লাখ হল 5টা হয়নে এটো 0 অযুত 0 দিলো এটো 3,000 এটো 400 আৰু এটো 6 তো এনেদৰে তোমালোকে বিস্তাৰ কৰিব পাৰিবা 2 নম্বৰ দিছে খালি ঠাই পূৰণ কৰা 57.3 এতে কি হ'ব 50 যোগ 7 যোগ এটো কি হ'ব 3 টো 0.3 এটো তোমাৰ আসলতে 10 ভাগের এটো কি হয় 10 ভাগের 3 হয় এটো মই ইয়াত লিখি দিছো 10 ভাগৰ 3 তাৰ মানে এটো দশাংশ সেইকাৰণে এটো কি হল 10 ভাগের 3 হল বুজি পাইছা নে 50 যোগ 7 যোগ 10 ভাগের 3 3 পূৰণ 1000 4 পূৰণ 100 যোগ 5 পূৰণ 10 যোগ 6 এতে কিমান হ'ব কৈছে 3 পূৰণ 1000 মানে 3000 4 পূৰণ 100 মানে 3400 5 পূৰণ 10 মানে 50 আৰু যোগ 6 56 তাৰ মানে 3456 3456 বুজি পাইছা নে একক দশক শতক হাজাৰ 40264 4 পূৰণ কি হ'ব এতে একক দশক শতক হাজাৰ অযুত 4 পূৰণ একৰ পিঠিত 4টা শূন্য 1 2 3 4 একৰ পিঠিত 4টা শূন্য 0 পূৰণ 0 হাজাৰত আছে গতিকে একৰ পিঠিত 3টা এবাৰ 2 পূৰণ এতে একৰ পিঠিত 2টা শূন্য একৰ পিঠিত এটা শূন্য এতে 1 বুজি পাইছা নাই এতে 1 এটো কি হ'ব 0.250 0 যোগ 2 পূৰণ কি হ'ব এতে 10 ভাগের 1 হ'ব এটো 10 ভাগের 1
5 পূৰণ কি হ'ব 100 ভাগেৰ 1 আৰু 0 পূৰণ 1000 ভাগেৰ 1 বুজি পাইছানে এনেকৈ লিখিব পাৰিবা তিনিটো এই খালী ঠাই পূৰণ কৰিব দিছে মই 2 নম্বৰটো দিছোঁ বাকী তোমালোকে কৰি চাবা একক দশক শতক হাজাৰ অযুত লাখ তো 23 লাখ কিমান লাখ দিছে এটা লাখ দিছে গতিকে আমি কি দিম 23 লাখ হেতু লাখ এক অযুত হ'ব এক অযুত একক দশক শতক হাজাৰ অযুত হয়নে এটা কমন নপৰে দেই 14000 এক অযুত এক অযুতটো গুছি গ'লে আমি এটা 14 লিখিব নোৱাৰিম আমি কি লিখিম এটা 4500 23 লাখ এক অযুত 4500 বুজি পাইছানে এনেদৰে বাকি দুটা যে আছে হেতুটা কৰি চাবা 4 দিছে সত্য নে অসত্য লিখা প্ৰথম কত হৈছে 7000 যোগ 700 যোগ 70 তে 7770 হ'ব এটো সত্যই একেটা যোগ কৰি চালে তুমি তোমালোকে পাবা 7770 গতে এটো ক নম্বৰটো কি হ'ব এটো সত্য তাৰ পিছত কি দিছে খ নম্বৰটো 7302 একৰ 3 বুজাইছে এটা চোৱা একক দশক শতক 3 বুজাব লাগিলে 0 জায়গা 3 টো থাকিব লাগিছিল 3 টো আছে 1000 জায়গাত গতিকে 3 বুজা নাই 3 1000 বুজাইছে গতিকে এটো সত্য নহয় তো খ নম্বৰটো আমাৰ কি হ'ব এটো অসত্য হয়নে গ নম্বৰটো কি আছে চোৱা 54.25 2 স্থানীয় মান 2 শতাংশ 2 স্থানীয় মান 2 শতাংশ নহয় শতাংশ হ'ব লাগিলে 5 ৰ জায়গাত 2 টো থাকিব লাগিছিল গতিকে যেটো প্ৰথমতে আছে 2 টো দশমিকৰ কাষতে আছে গতিকে দশমিকৰ থাকাটো কি দশাংশ এটো হল শতাংশ আৰু ইফালে থাকলে শতাংশ হলা হয় গতিকে এটো কি হ'ব 2 দশাংশ হ'ব লাগিছিল এটো 2 শতাংশ বুলি দিছে গতিকে এটো অসত্য তাৰ পিছত কি দিছে খ নম্বৰটো দিছে যে 43210 সমান 432 যোগ 10 কেনেকৈ হ'ব 432 লগত 10 যোগ কৰিলে 4 হ'ব 42 হ'ব এটো এটো 43210 আছে গতিকে এটো অসত্য 5 নম্বৰ দিছে তলৰ সংখ্যাবোৰ তালিকা আকাৰে লিখা মই তিনিটা মই দিছো বাকি কেইটা তোমালোকে কৰি চাবা তালিকা আকাৰে কি আছে এটো 4362 ইয়াৰ একক কোনটো দুইটো একক গতিকে দুইটো আমি ইয়াত বহাইছো তাৰ পিছত 6 টো কি 6 টো দশক 6 টো ইয়াতে শতক কি 3 হাজাৰত কি আছে 4 বুজি পাইছানে এইখিনি তাৰমানে 4362 হৈ গল এত কি আছে এককত আছে 1 দশকত আছে 4 শতকত আছে 3 হাজাৰত আছে 0 আৰু ইয়াত আছে কি 8 অযুতত তাৰ পিছত এটো কি আছে 96002 ইয়াতো কি 2006 আৰু কি হ'ব 9 তেনেদৰে তোমালোকে তালিকা আকাৰে লিখিব পাৰিবা 6 নম্বৰ বিস্তাৰ কৰিছে বিস্তাৰ কৰা এইকেইটা মই কৰি নিদিও কাৰণ বিস্তাৰ মই প্ৰথমতে দেখাই দিছো কেনেকৈ কৰে তেনেদৰে কৰিব পাৰিবা বিস্তাৰ 1 নম্বৰত মই যেনেকৈ কৰি দিছিলো এনেকৈ বিস্তাৰ কৰিব পাৰিবা তো 7 নম্বৰত কি আছে সংখ্যাত লিখা এটা মই কৰি দিছো এটো কি দিছে 6,05,007 গতিকে আমি ইয়াত সংখ্যাত লিখিলে কি হ'ব 6,05,007 দিছে এটা শূন্য দিলো অযুতৰ এটো 5,007 একক দশক শতক হাজাৰ অযুত লাখ 6,05,007 হয়নে 2 নম্বৰটো কি হ'ব 5,400 যোগ 1,000/6 যোগ 100/5 5,000 ৰ লগত আমি 400 যোগ কৰিলে কি হ'ব 5,400 হ'ব তো ইয়াত কি কৰো প্ৰথমতে আমি 5,400 দিলো
তাৰপিছত দশমিক দিম কিয় দিম চাবা এইটো 1000/6 আছে আৰু 100/5 আছে 1000/6 মানে কি সহস্ৰাংক এইটো হল শতাংশ আমাৰ দশাংশটো নাই গতিকে দশমিক দি আমি কি প্ৰথমতে এটা 0 দিম তাৰপিছত 5 দিম তাৰপিছত 6 দিম বুজি পাইছানে সংখ্যাত লিখিলে এনেকৈ হ'ব 6টো কিয় ইয়াতে আহিল প্ৰথমতেটো 6 1000/6 আছে কিন্তু এইটো দশাংশ শতাংশ সহস্ৰাংক সেইকাৰণে 6টো 3 নম্বৰ ঘৰত আহিছে শতাংশৰ ঘৰত আহিছে 5 আৰু দশাংশৰ ঘৰত যেটা আপুনি 0 বহাইছো 3 নম্বৰটো কি দিছে যে 1,23,45,612 1 কোটি এনেকাটো দি ল'ব পাৰা একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তো 1 কোটিত আমি এতে দিলো 1 কোটি কিমান দিছে 23 লাখ একক দশক শতক হাজাৰ অযুত লাখ এটা লাখ গতিকে এতে 23 লাখ 45,000 কিমান দিছে 612 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 1,23,45,612 হয়নে তাৰপিছত 4 নম্বৰটো দিছে 2,07,030 তো 2,07,030 0,07,030 একক দশক শতক হাজাৰ অযুত লাখ 2 লাখ একক দশক শতক হাজাৰ 7,030 হৈছেনে তো এনেদৰে তোমালোকে সংখ্যাত লিখিব পাৰিবা তো ভিডিঅ'টো ইমানে ভিডিঅ'টো চাই কেনে পৰা জনাবা আৰু ভাল লাগিলে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবা আৰু কিবা নাজানিলে মোক গ্ৰুপত সুধিবা তো আজিলৈ আহিলে বাই বাই